মহাবাহু ঘাটত বিপদ ঘণ্টা ভক্তিৰ মাজতে হ'ব পাৰে অঘটন। প্ৰতিদিনেই বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। দেখাত শান্ত সমাহিত যেন লগা লুইতে যিকোনো মুহূৰ্তত কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ। পিছে কিয় আমি এই কথা ক'ব লগা হৈছে? প্ৰতিদিনে বৃদ্ধি পাইছে মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। আমি দেখিবলৈ পাইছোঁ যে মহানগৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ কেইবাটাও স্নানঘাটত কোনো ধৰণৰ বেৰিকেডৰ ব্যৱস্থা নাই, আৰু যাৰ বাবে ভক্তসকল যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে। বিভিন্ন স্থানৰ পৰা মন্দিৰলৈ অহা ভক্তসকলে এই স্নানঘাটসমূহতেই স্নান কৰে, কিন্তু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ লগে লগে বিপদত পৰিব পাৰে ভক্তসকল। আধ্যাত্মিকতাত বিলীন হ'বলৈ মহাবাহুৰ পৰা শুক্লেশ্বৰ ঘাটসহ কেইবাটাও স্থানলৈ প্ৰতিদিনে আহে কেইবা শতাধিক ভক্ত। এই ভক্তসকলে লুইতৰ পানী চুই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। লুইতৰ বুকুত উটুৱাই দিয়া হয় আপোনজনৰ অস্থিও। পিছে এই খৰস্ৰোতা ব্ৰহ্মপুত্ৰৰ ঘাটসমূহত নাই কোনো সুৰক্ষা ব্যৱস্থা। স্নানৰ বাবে হওক অথবা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ হওক এই ঘাটলৈ আহি প্ৰতিদিনেই ভিৰ কৰেহি বহু লোকে। কিন্তু এই ঘাটত সুৰক্ষা ব্যৱস্থা নথকা হেতুকে যিকোনো মুহূৰ্তত সংঘটিত হ'ব পাৰে ভয়ংকৰ বিপদ। লুইতৰ কোবাল সোঁতে উটুৱাই লৈ যাব পাৰে আপোনাৰ আপোনজনক। মহাবাহু ঘাটলৈ আহি শংকিত হৈ পৰিছে ভক্ত অথবা সাধাৰণ ৰাইজ। এইটো খুবেই চিন্তাজনক কথা। আমিও বহুতে আমি সাঁতুৰিব নাজানো, একো নাজানো, পানীৰ প্ৰতি ভয়টো চবৰেই থাকে। গতিকে চৰকাৰক আহ্বান কৰোঁ এনেকুৱা ব্যৱস্থা এটা কৰিব লাগে যাতে সুৰক্ষিত যাতে হয় মানুহখিনি। চৰকাৰে যিখিনি ব্যৱস্থা ল'ব পাৰে তেওঁলোকৰ আয়ত্তত যিখিনি আছে সেইখিনি লোৱাটো আমি বাঞ্ছা কৰোঁ। প্ৰশাসনৰ পৰা এইটো সুৰক্ষা কৰিছে, এটা বেৰিকেডৰ ব্যৱস্থা হ'ব লাগে। এইটো এটাই কথা যে কেনেকৈ ভক্তসকলৰ যদি এইটো প্ৰব্লেম হৈ থাকে এইটো হ'ব লাগে। আজি আমাৰ দেউতাৰ তিলনি আছে, আহিছে মোৰ ভাইটি গা ধুব, আৰু সুৰক্ষা নকৰিলে কেনেকুৱা হ'ব? সুৰক্ষা হ'ব লাগে এইটো। বাৰিষা ফেনে ফুটুকাৰে উফন্দি অহা মহাবাহুৰ এই ঘাটসমূহত প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাৰ খুবেই প্ৰয়োজন। পূৰ্বেও সুৰক্ষা বেষ্টনী নথকাৰ বাবে সংঘটিত হৈছিল বহু দুৰ্ঘটনা। এনে বিষয়সমূহ নজৰত ৰাখিয়েই কোনো লোক যদি নৈত পিছলি যায় তেনেহ'লে তাৎক্ষণিকভাৱে উদ্ধাৰ কৰিব পৰা ব্যৱস্থা ৰাখিব লাগে প্ৰশাসনে। এই প্ৰতিবেদনৰ জৰিয়তে আমি বিষয়টো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰোৱাৰ চেষ্টা কৰিলোঁ। অঘটন ঘটাৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰিব তাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব সকলোৰে। ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সহযোগত তুস্মিতা গগৈ ৰিপৰ্ট, অসম লাইভ 24।